হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নুৰুল চিকি মাষ্টাৰ। আজি আপোনালোকক দেখাম অসমৰ ভূগোলৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিবিলাক প্ৰশ্ন এৰিত আহে। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হুইচ অফ দ্য ফ্ল'য়িং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ দ্য শ্বৰ্টেষ্ট বাউণ্ডাৰী উইথ আছাম? অসমৰ লগত উত্তৰ পূৰ্বৰ কোনটো ৰাজ্যই খুব শ্বৰ্টেষ্ট বাউণ্ডাৰী বা চুটি বাউণ্ডাৰী শ্বেয়াৰ কৰে? সেইটো হৈছে চাৰিটা অপশ্যন আছে: নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ত্ৰিপুৰা। জাতিংগা ইজ এ ফেমাছ ফৰ মেক সুইচাইড of migratory birds is located in which the following districts? জাতিংগা যে আছে, য'ত চৰাই পৰভূমি চৰাইবিলাকে গৈ আত্মহত্যা কৰে, তাৰ কাৰণে বিখ্যাত জাতিংগা। আৰু সেই জাতিংগাটো অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: গোলাঘাট, কাৰ্বি আংলং, কাছাৰ, ডিমা হাছাও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিমা হাছাও ডিষ্ট্ৰিক্ট। ডিমা হাছাও জিলাত, অসমৰ ডিমা হাছাও জিলাত জাতিংগা নামৰ সেই পৰভূমি চৰাইটো যে চৰাইবিলাক যে হত্যা কৰে, সেইবিলাকৰ ঠাই ডিমা হাছাওত আছে। ইন হুইচ ইয়াৰ দ্য টি অকশ্যন চেণ্টাৰ ইন গুৱাহাটী ৱাজ এষ্টাব্লিছড? গুৱাহাটীৰ যিটো চাহ গৱেষণা কেন্দ্ৰ আছে, সেইটো কিমান চনত এষ্টাব্লিছ কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1970 চনত ইয়াক স্থাপন কৰা হৈছিল। এষ্টাব্লিছ কৰিলে 1970 বুলি দিব আপোনালোকে। আৰু আমচাং ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফ্ল'য়িং ডিষ্ট্ৰিক্ট ইন আছাম? আমচাং যিটো অভয়াৰণ্য আছে, সেইটো অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কামৰূপ মেট্ৰ'। হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইষ্ট নাম্বাৰ অফ টি গাৰ্ডেনছ? অসমৰ কোনখন জিলাত চবতকৈ বেছি চাহ বাগিচা আছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়। ডেছ ইজ দ্য ওল্ডেষ্ট ৰিফাইনাৰী অফ ইণ্ডিয়া? চবতকৈ ভাৰতবৰ্ষৰ কোনটো পুৰণি তেল শোধনাগাৰ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিগবৈ। হুইচ অফ দ্য ফ্ল'য়িং ডিষ্ট্ৰিক্টছ অফ আছাম হেজ দ্য লৱেষ্ট লিটাৰেচি ৰেট? অসমৰ ভিতৰত কোনখন জিলাত আটাইতকৈ সাক্ষৰতাৰ হাৰ কম? ইয়াত শুদ্ধ উত্তৰটো হ'ব ধুবুৰী। ধুবুৰী জিলাত আটাইতকৈ সাক্ষৰতাৰ হাৰ কম আৰু বেছি হৈছে কামৰূপ মেট্ৰ'। হুইচ অফ দ্য ফ্ল'য়িং ডিষ্ট্ৰিক্টছ ইন আছাম হেজ দ্য হাইষ্ট পপুলেশ্যন? কোৱাত অসমৰ কোনখন জিলাত আটাইতকৈ জনসংখ্যা বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নগাঁও। আৰু ইয়াত দিয়া আছে আছাম শ্বেয়াৰ দ্য ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী উইথ হুইচ ফ্ল'য়িং কাণ্ট্ৰিজ? অসমে আন্তঃৰাষ্ট্ৰীয় বাউণ্ডাৰী কাৰ কাৰ লগত শ্বেয়াৰ কৰে? ইয়াত চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভূটান এণ্ড বাংলাদেশ। ভূটান আৰু বাংলাদেশৰ লগত অসমে আন্তঃৰাষ্ট্ৰীয় সীমা শ্বেয়াৰ কৰে। When BTAD was established? BTAD কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 10 ফেব্ৰুৱাৰী 2003। 10 ফেব্ৰুৱাৰী 2003 চনত BTADটো গঠন হৈছিল। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে
সৈতে শ্বেয়াৰ কৰি আপোনালোকে ভিডিঅ'টো দিব আৰু আমাৰ আনোৱাৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।